নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আজি ভিডিঅ'ত আমি আলোচনা কৰিম কটন ইউনিভাৰ্চিটিৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামছৰ এডমিশ্যন সম্পৰ্কে হয় কটন ইউনিভাৰ্চিটি আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামছ বিএ অনাৰ্স বিএসসি অনাৰ্স বিএ লিবাৰেল আৰ্টছ আৰু বিসিএৰ এডমিশ্যন নটিফিকেশন ৰিলিজ কৰিছে গতিকে এই ভিডিঅ'ত আমি আলোচনা কৰিম ইয়াৰ অনলাইন ডেট সম্পৰ্কে ইয়াৰ সিট ক্যাপাসিটি বা এলিজিবিলিটি সকলোবিলাক আমি এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব সো ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰাৰ আগত আপোনালোকৰ ইউনিক আইডি জেনাৰেট কৰি ল'ব লাগিব যদি আপোনালোকে এতিয়াও ইউনিক আইডি জেনাৰেট কৰা নাই ওপৰত এটা লিংক দিয়া আছে আই বটনত প্ৰেছ কৰি আপোনালোকে সেই ভিডিঅ'টি চাব পাৰিব কেনেদৰে ইউনিক আইডি বনাব লাগিব সো ইয়াৰ ডেট সম্পৰ্কে দিয়া হৈছে অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছে 24 জুলাই তাৰিখৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 7 আগষ্ট 2020 আৰু 7 আগষ্টৰ সন্ধিয়া 7 বজাত ক্লোজ হৈ যাব আৰু মেৰিট লিষ্ট পাবলিশ কৰা হ'ব 11 আগষ্টত আৰু এডমিশ্যন কেতিয়া হয় হেতু পৰৱৰ্তী সময়ত আপোনাক জনোৱা হ'ব ইয়াতে উল্লেখ কৰিছে দেয়াৰ ইজ নো এপ্লিকেশন ফি গতিকে এপ্লিকেশন ফি ইয়াতে দিব নালাগে যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিব তেতিয়া আপোনালোকে কোনো ধৰণৰ ফি দিব নালাগে সো মেৰিট লিষ্টসমূহ আপোনালোকে 11 আগষ্টত পাব আৰু ইভিনিংত ৱেবছাইটত আপোনালোকে চাব ইভিনিংত ইউনিভাৰ্চিটি ৱেবছাইটত আপোনালোকে চেক কৰিলে মেৰিট লিষ্টসমূহ পাই যাব সো এতিয়া আমি আলোচনা কৰিম কি কোৰ্সত এডমিশ্যন দিয়া হ'ব প্ৰথম কোৰ্সটো হৈছে বিএ অনাৰ্স আপোনালোকে বিএ অনাৰ্স যদি কৰিব বিচাৰে তেনেহলে ইয়াতে এডমিশ্যন ল'ব পাৰিব বা বিএসসি অনাৰ্স আৰু বিএ লিবাৰেল আৰ্টছ এইটো নতুন কোৰ্স এবাৰ লঞ্চ কৰিছে ইয়াৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছিলো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব ডেসক্ৰিপচন বক্সত মই লিংক দি দিম তাত আপোনালোকে চাব পাৰিব বিএ লিবাৰেল আৰ্টছৰ বিষয়ে সো ইয়াতে উল্লেখ কৰিছে যে এই সো এইটো 3 ইয়াৰ্ছৰ কোৰ্স হয় 6 সেমিষ্টাৰছ ইয়াতে থাকিব প্ৰথম দুটা সেমিষ্টাৰত আপোনালোকে বহুকেইটা সাবজেক্টৰ জ্ঞান আপোনালোকে লাভ কৰিব পাৰিব কিন্তু থাৰ্ড সেমিষ্টাৰত আপোনালোকে এটা স্পেসিফিক সাবজেক্ট এটা ল'ব লাগিব যেটো আমি মেজৰ সাবজেক্ট বুলি কওঁ তেনেদৰে আপোনালোকে থাৰ্ড সেমিষ্টাৰৰ এটা সাবজেক্ট আপুনি ভালপোৱা সাবজেক্ট এটা আপুনি ল'ব পাৰিব আৰু সেই সাবজেক্টৰ ওপৰত আপোনালোকে ডিটেইলছ পঢ়িব পাৰিব তাৰ পিছত বিসিএ টো সেলফ ফাইনান্সিং হয় ইয়াতে যিমানখিনি খৰচ পৰে কোৰ্স ফি আপোনালোকে দিব লাগিব বাকি বিএ অনাৰ্স বিএসসি অনাৰ্স বা বিএ লিবাৰেল আৰ্টছ ইয়াতে এডমিশ্যন ফি সমূহ ৰেহাই দিয়া হ'ব কিন্তু বিএ আৰু বিএসসি অনাৰ্সৰ কিছুমান সাবজেক্টত কোৰ্স ফি দিব লাগিব কোনবিলাক সাবজেক্টত কোৰ্স ফি দিব লাগিব হেতু আমি আলোচনা কৰিম সো ইয়াত উল্লেখ আছে তলত বিএ অনাৰ্স ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নালিজম যদি আপুনি বিএ অনাৰ্স কৰে মাছ কমিউনিকেশ্যন আৰু জাৰ্নালিজমত আৰু যদি বিএসসি অনাৰ্স কৰে বায়োটেকনলজিত তেনেহলে আপোনালোকে কোৰ্স ফি সমূহ দিব লাগিব কাৰণ এইটো কোৰ্স সেলফ ফাইনান্সিং হয় গতিকে এইবিলাকত ফ্ৰী নহব এতিয়া আমি চাই লৈছো জেনাৰেল এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কেনে ধৰণৰ সো 10+2 হ'ব লাগিব এইচএছ পাস কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ বোৰ্ড বা কাউন্সিলৰ পৰা তাৰ উপৰে যিসকলে বিএসসি অনাৰ্স ল'ব বিচাৰিব বিএসসি যিকোনো সাবজেক্টত অনাৰ্স ল'ব বিচাৰিব তেনেহলে সায়েন্স ষ্ট্ৰীমৰ পৰা এইচএছ পাস কৰা হ'ব লাগিব তাৰ পিছত বাকি যিবিলাক কোৰ্স আছে বিএ অনাৰ্স বা বিএ লিবাৰেল আৰ্টছ বা বিসিএ এইবিলাক কোৰ্সৰ বাবে যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে সায়েন্স আৰ্টছ বা কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ হ'ব পাৰে কিন্তু যদি আপুনি বিএসসি অনাৰ্স পঢ়িব বিচাৰে তেনেহলে আপোনালোকে সায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব সো কেনেদৰে এপ্লাই কৰিব লাগিব বা কি ডকুমেন্টছ লাগিব সেই বিষয়ে আমি অলপ পিছত আলোচনা কৰিম ইয়াৰ আগতে আমি চাই লৈছো কোনবিলাক সাবজেক্টত অনাৰ্স কোৰ্স আছে কোনবিলাক সাবজেক্টত আপোনালোকে অনাৰ্স কৰিব পাৰিব সেই বিষয়ে আমি আগতে জানি লৈছো গতিকে অনাৰ্স সাবজেক্ট বিএ যদি আপুনি কৰে বিএত আপুনি কি অনাৰ্স সাবজেক্ট ল'ব পাৰিব এন্থ্ৰোপলজি আছে এৰাবিক আছে আছামিজ আছে বেংগলী আছে ইকোনমিক্স এডুকেশ্যন ইংলিছ জিওগ্ৰাফি হিন্দী হিষ্টৰী মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নালিজম ম্যাথমেটিক্স পাৰ্চিয়ান ফিলসফি পলিটিক্যাল সায়েন্স সাইকোলজি সংস্কৃত এণ্ড সোশিয়োলজি গতিকে একেটা সাবজেক্টত আপোনালোকে বিএ অনাৰ্স কৰিব পাৰিব ঠিক তেনেদৰে বিএসসি অনাৰ্স আপোনালোকে কোনবিলাক সাবজেক্টত কৰিব পাৰিব ইয়াতে লিখা আছে এন্থ্ৰোপলজি বায়োটেকনলজি বটানী কেমিষ্ট্ৰি কম্পিউটাৰ সায়েন্স ইকোনমিক্স জিওগ্ৰাফি জিওলজি ম্যাথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স এণ্ড জুলজি গতিকে এইবিলাক সাবজেক্টত বিএসসি অনাৰ্স কৰিব পাৰিব তাৰ পিছত যেটো জেনেৰিক বা ইলেক্টিভ সাবজেক্ট আছে সেই সাবজেক্ট বিলাকো ইয়াতে উল্লেখ কৰা আছে কোনবিলাক সাবজেক্ট আপোনালোকে জেনেৰিক সাবজেক্ট হিচাপে ল'ব পাৰিব এন্থ্ৰোপলজি এৰাবিক আছামিজ বেংগলী বড়ো বটানী কেমিষ্ট্ৰি কম্পিউটাৰ সায়েন্স ইকোনমিক্স এডুকেশ্যন ইংলিছ এনভাইৰনমেন্টাল সায়েন্স জিওগ্ৰাফি জুলজি হিন্দী হিষ্টৰী মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নালিজম ম্যাথমেটিক্স পাৰ্চিয়ান ফিলসফি ফিজিক্স পলিটিক্যাল সায়েন্স সাইকোলজি সংস্কৃত ষ্টেটিষ্টিক্স সোশিয়োলজি এণ্ড জুলজি গতিকে এইবিলাক সাবজেক্টত আপোনালোকে জেনেৰিক সাবজেক্ট হিচাপে ল'ব পাৰিব সো এতিয়া আমি আলোচনা কৰিম সিট ক্যাপাসিটি আৰু এলিজিবিলিটি সম্পৰ্কে সো প্ৰথমতে আমি অনাৰ্স সাবজেক্ট আৰ্টছৰ বিষয়ে আলোচনা কৰিম সো আৰ্টছত কি সাবজেক্টত আপোনালোকে অনাৰ্স ল'ব পাৰিব এন্থ্ৰোপলজিত পাৰিব ইয়াতে 25 সিটছ আছে
ইয়াৰ সাবজেক্ট স্পেসিফিক যেটো এলিজিবিলিটি কন্ডিশন হেতু ইয়াতে এইচএস পাস আপুনি হলে হল ইয়াতে পার্সেন্টেজৰ কোনো কথা নাই যি কোনো স্ট্ৰিমৰ পৰা হ'ব পাৰে ইয়াতে আপোনালোকে ল'ব পাৰিব তাৰ পিছত এৰাবিকৰ টোটাল সিট আছে 10টা সিট আছে কিন্তু ইয়াতে এইচএস পাস কৰাৰ উপৰিও আপোনালোকে 10 বা এইচএছত এৰাবিক সাবজেক্টত আপুনি 50% বা তাত কৰি বেছি নম্বৰ পাব লাগিব যদি সেই সাবজেক্টত 50 বা তাত কৰি বেছি পাইছে তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব ঠিক তেনেদৰে অসমীয়াত আছে 50 সিটস ইয়াতো ঠিক একেই এইচএছত আপোনাৰ 50% মাৰ্কস থাকিব লাগিব অসমীয়া সাবজেক্টত বা তাত কৰি বেছি থাকিব লাগিব সো বেঙ্গলীত আছে 10 সিটস আৰু ইয়াৰ যেটো কন্ডিশন আছে বেঙ্গলী সাবজেক্টত আপুনি 40% মাৰ্কস বা তাত কৰি বেছি পাব লাগিব এইচএস লেভেলত ইকোনমিক্সত 60 সিটস আছে ইয়াতে জেনাৰেল যেটো কোৱালিফিকেশন আমি আলোচনা কৰিছিলো এইচএস পাস হ'ব লাগিব এইখিনি ইয়াতে কন্ডিশন সো এইখিনিতে কিছুমান সাবজেক্ট আপোনালোকে সায়েন্সতো পাব যেনে ইকোনমিক্স টু আৰ্টছৰ বিলাকো পাৰে আৰু সায়েন্সৰ বিলাকো ইকোনমিক্স কৰিব পাৰে গতিকে এই 60 সিটস আছে যিসকলে এইচএস আৰ্টছ পাস কৰিছে তেওঁলোকৰ বাবে এই 60 সিটস আৰু ইয়াতে এইচএস পাস হ'ব লাগিব ইয়াতে পার্সেন্টেজৰ কোনো কথা নাই ঠিক তেনেদৰে এডুকেশনত 25 সিটস আছে ইয়াতো এইচএস পাস হ'ব লাগিব পার্সেন্টেজৰ কোনো কথা নাই ইংলিশত টোটাল সিট আছে 60 আৰু ইয়াতে এইচএস লেভেলত আপোনাৰ ইংলিশ সাবজেক্টত 60% বা তাত কৰি বেছি পাব লাগিব জিওগ্ৰাফি 25 সিটস আছে ইয়াতে এইচএস পাস হলে হ'ব পার্সেন্টেজৰ কোনো কথা নাই হিন্দীত 20 সিটস আছে ইয়াতো এইচএস লেভেলত হিন্দী সাবজেক্টত 50% বা তাত কৰি বেছি পাব লাগিব হিষ্টৰীত আছে 40 সিটস ইয়াতে এইচএস পাস হলে হল ম্যাথমেটিক্সত 5টা সিট আছে ইয়াতে এইচএস লেভেলত ম্যাথমেটিক্সত 50% বা তাত কৰি বেছি পাব লাগিব মাস কম এণ্ড জাৰ্নালিজম ইয়াতে 25 সিটস আছে ইয়াতো এইচএস পাস হলে হল যি কোনো স্ট্ৰিমৰ পৰা হ'ব পাৰে পাৰ্সিয়ান ইয়াতে 10 সিটস আছে ইয়াতো আপোনাৰ 10th বা 12th পাৰ্সিয়ান সাবজেক্টত 50% বা তাতকৈ বেছি থাকিব লাগিব ফিলসফিত আছে 40 সিটস ইয়াতে এইচএস পাস হলে হল পার্সেন্টেজৰ কোনো কথা নাই পলিটিক্যাল সায়েন্সত 60 সিটস আছে আৰু ইয়াতো পার্সেন্টেজৰ কোনো কথা নাই এইচএস পাস হলে হল সাইকোলজিত 30 সিটস আছে ইয়াতো এইচএস পাস হলে হল পার্সেন্টেজৰ কোনো কথা নাই সো সংস্কৃতত আছে 50 সিটস ইয়াতে এইচএস লেভেলত আপোনাৰ 50% বা তাতকৈ বেছি পাব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব সংস্কৃতৰ বাবে ইয়াতে সাবজেক্টৰ কথা কোৱা নাই টোটাল এইচএস লেভেলত আপোনাৰ 50% বা তাতকৈ বেছি থাকিব লাগিব সোশিয়োলজিত আছে 30 সিটস আৰু ইয়াতে পার্সেন্টেজৰ কোনো কথা নাই এইচএস পাস হলে হল যি কোনো স্ট্ৰিমৰ পৰা হ'ব পাৰে এতিয়া আমি আলোচনা কৰিম সায়েন্সৰ বাবে কোনবিলাক সাবজেক্ট আছে অনাৰ্স আপোনালোকে ল'ব পাৰিব এন্থ্ৰোপলজিত ল'ব পাৰিব ইয়াতে 5টা সিট আছে এইচএস পাস হলে হল ইয়াতে পার্সেন্টেজৰ কোনো কথা নাই এন্থ্ৰোপলজি আমি আৰ্টছতো পাইছিলো আৰ্টছৰ বাবে ইয়াতে সিট আছিল টোটাল 25টা আৰু সায়েন্সৰ বাবে ইয়াতে সিট আছে 5টা গতিকে যিসকল সায়েন্স স্ট্ৰিমৰ হয় তেওঁলোকৰ বাবে 5টা সিট থাকিব যিসকল আৰ্টছ স্ট্ৰিমৰ পৰা পাস কৰিছে তেওঁলোকৰ বাবে 25 সিটস থাকিব ঠিক তেনেদৰে বায়োটেকনলজিত আছে 45 সিটস আছে ইয়াতে এডিশনাল এলিজিবিলিটি থাকিব লাগিব 10+2 ৰ উপৰিও বায়োলজি কেমিষ্ট্ৰি আৰু ফিজিক্স বা ম্যাথমেটিক্সত পাসিং মাৰ্ক পাব লাগিব এইচএস লেভেলত যদি এই সাবজেক্টত পাসিং মাৰ্ক পোৱা নাই এইচএস লেভেলত তেনেহলে এলিজিবল নহব তাৰ পিছত আছে বটানী টোটাল 50 সিটস আছে ইয়াতে বায়োলজিত এইচএস লেভেলত 50% বা তাতকৈ বেছি মাৰ্ক পাব লাগিব নেক্সট আছে কেমিষ্ট্ৰি তাত আছে 65 সিটস ইয়াতেও কেমিষ্ট্ৰি সাবজেক্টত 50% বা তাতকৈ বেছি পাব লাগিব এইচএস লেভেলত তাৰ পিছত আছে কম্পিউটাৰ সায়েন্স তাত টোটাল 20 সিটস আছে ইয়াতে ম্যাথমেটিক্সত 40% বা তাতকৈ বেছি পাব লাগিব এইচএস লেভেলত ইকোনমিক্সত আছে 20 সিটস মই আগতো কৈছিলো যে ইকোনমিক্স টু সায়েন্সৰ বাবে 20 সিটস আছে আৰু আৰ্টছতো আমি পাইছিলো যিসকল আৰ্টছ স্ট্ৰীমৰ পৰা পাস কৰিছে তেওঁলোকৰ বাবে ইয়াতে সিটস আছে 60 গতিকে টোটাল ইকোনমিক্সত 80 সিটস আছে গতিকে 20 সিটস হ'ব সায়েন্সৰ বাবে গতিকে ইয়াতে ম্যাথমেটিক্সত পাসিং মাৰ্ক পাব লাগিব এইচএস লেভেলত যিসকল সায়েন্সৰ পৰা আহিছে ম্যাথমেটিক্সত যদি পাসিং মাৰ্ক পাইছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব তাৰ পিছত আছে জিওগ্ৰাফি তো আৰ্টছৰ সকলৰ বাবেও আছে আৰু সায়েন্সৰ সকলৰ বাবেও আছে আৰ্টছত আমি পাইছিলো 25 সিটস আছে আৰু ঠিক তেনেদৰে সায়েন্সত 5 সিটস আছে আৰু সায়েন্সৰ বাবে ইয়াতে ম্যাথমেটিক্সত পাসিং মাৰ্ক পাব লাগিব এইচএস লেভেলত জিওলজিত আছে 40 সিটস ইয়াতে এইচএস পাস কৰাৰ উপৰিও 40% মাৰ্কস পাব লাগিব বা তাতকৈ বেছি পাব লাগিব ম্যাথমেটিক্স সাবজেক্টত এইচএস লেভেলত নেক্সট আছে ম্যাথমেটিক্স ইয়াতে 80 সিটস আছে 50% বা তাতকৈ বেছি পাব লাগিব ম্যাথমেটিক্সত এইচএস লেভেলত ফিজিক্সত আছে 65 সিটস ইয়াতে এইচএস পাস কৰাৰ উপৰিও ফিজিক্সত 50% বা তাতকৈ বেছি পাব লাগিব আৰু ম্যাথমেটিক্সত 40% মাৰ্কস পাব লাগিব এইচএস লেভেলত স্ট্যাটিস্টিক্সত আছে 30 সিটস ইয়াতে এইচএস পাস কৰাৰ উপৰিও স্ট্যাটিস্টিক্স বা ম্যাথমেটিক্সত 40% বা তাতকৈ বেছি নম্বৰ পাব লাগিব এইচএস লেভেল এক্সামত হেকত আছে জুলজি ইয়াতে টোটাল 60 সিটস আছে আৰু ইয়াতে এইচএস পাস কৰাৰ উপৰিও আপুনি বায়োলজিত 50% বা তাতকৈ বেছি মাৰ্ক পাব লাগিব এইচএস লেভেলত
গতিকে এইখিনি আছিল বিএ আৰু বিএসসি অনাৰ্সৰ সাবজেক্টসমূহ তাৰ পিছত আমি যেটো কোর্স আলোচনা কৰিছিলো হেতু হৈছে বিএ লিবাৰেল আৰ্টছ প্ৰগ্ৰাম এটো 3 বছৰীয়া এটা প্ৰগ্ৰাম 6টা সেমিষ্টাৰ আছে টোটাল সিট আছে 50 আছে গতিকে আৰ্টছ সায়েন্স বা কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ ছাত্ৰ-ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব যদি 10+2 পাস কৰিছে বাকি কোর্সৰ ডিটেইলছখিনি ইয়াতে লিখা আছে আপোনালোকে চাব পাৰিব মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম তাত গৈ আপোনালোকে এই কোর্সৰ বিষয়ে চাই ল'ব তাৰ পিছত আছে বিএ অনাৰ্স ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নালিজম এই প্ৰগ্ৰামটো সেলফ ফাইনান্সিং হয় কোর্সৰ ফি আপোনালোকে দিব লাগিব বা এডমিশন ফি দিব লাগিব ইয়াতে টোটাল সিট আছে 25 যিসকল 10+2 হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰ্টছ কমাৰ্চ সায়েন্স সকলো ষ্ট্ৰীমৰে ছাত্ৰ-ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব এইটো 3 ইয়াৰ্ছৰ কোর্স হয় 6 সেমিষ্টাৰছ আছে ঠিক তেনেদৰে বিএসসি অনাৰ্স বায়োটেকনলজি ইয়াতে 45 সিটস আছে আৰু যিসকল ক্যান্ডিডেটে এইচএস পাস কৰিছে বায়োলজি কেমিষ্ট্ৰি আৰু ফিজিক্স বা ম্যাথমেটিক্সত যিসকলে পাসিং মাৰ্ক পাইছে তেওঁলোকে এপ্লাই কৰিব পাৰিব 3 বছৰীয়া এটা কোর্স হয় সেমিষ্টাৰ আছে 6টা তাৰ পিছত আছিল বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশন যাক বিসিএ বুলি কোৱা হয় টোটাল সিট আছে 50 যিসকল এইচএস পাস কৰিছে আৰু ম্যাথমেটিক্সত পাসিং মাৰ্ক পাইছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াতে কোর্স ডিউৰেচন 3 ইয়াৰ্ছ হয় 6টা সেমিষ্টাৰ আছে সো এটা ৰিজাৰ্ভেশনৰ কথা উল্লেখ কৰা আছে ওবিসি এমওবিসিৰ বাবে 15% ৰিজাৰ্ভেশন আছে এসসিৰ বাবে 7% ৰিজাৰ্ভেশন আছে এসটি প্লেইনছৰ বাবে 10% আৰু এসটি হিলছৰ বাবে 5% ৰিজাৰ্ভেশন আছে সো এতিয়া আমি আলোচনা কৰিম কেনেদৰে এপ্লাই কৰিব লাগিব আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ডেট সমূহ আপোনালোকক অলৰেডি মই জনাই দিছো আপোনালোকে ওয়েবসাইটত যাব www.cottonuniversity.ac.in এই ওয়েবসাইটত আপোনালোকে ভিজিট কৰিলে তাত আপোনালোকে লিংক পাই যাব বা মই ডেসক্ৰিপচন বক্সত আপোনালোকক এটা লিংক দিছো তাত গলে আপোনালোকে লিংক সমূহ পাই যাব সো আপোনালোকে ইউনিক আইডি এটা জেনাৰেট কৰি ল'ব আগতে এপ্লাই কৰাৰ আগতে সো এপ্লিকেশন ফি আপোনালোকৰ লোৱা নহয় যেতিয়া এপ্লাই কৰিব আপোনালোকক কোনো ধৰণৰ এপ্লিকেশন ফি চাৰ্জ কৰা নহয় সো ডকুমেন্টস কি লাগিব হেতু আপোনালোকে চাই ল'ব পাস সাৰ্টিফিকেট আৰু মাৰ্কশিট খন লাগিব বুলি ইয়াতে উল্লেখ কৰিছে গতিকে আপোনালোকৰ যেটো ইন্টাৰনেট কপি আছে মাৰ্কশিট খনৰ সেইখন আপোনালোকে আপলোড কৰি দিব যদি আপোনালোকে ৰিজাৰ্ভ ক্যাটেগৰি হয় ওবিসি এমওবিসি বা এসটি এসসি এবিলাক হয় তেনেহলে কাষ্ট সাৰ্টিফিকেট খন আপোনালোকে দিব লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব জেপিজি ফৰমেটত সেইখন হ'ব লাগিব সো ইয়াৰ পিছত গ্যাপ ইন ষ্টাডিৰ বিষয়ে ইয়াতে কৈছে যিসকলৰ গ্যাপ হৈছে যিসকলে 2019 বা 18 বা 2017 এনে ধৰণৰ বছৰবিলাকত যিসকলে পাস কৰিছিলে তেওঁলোকে সেলফ ডিক্লাৰেশন কৰিব লাগিব যে তেওঁলোকে এই বছৰকিটা যিকিটা বছৰ গ্যাপ হল সেই বছৰত তেওঁলোকে কোনো ধৰণৰ ইলিগাল কাম কৰা নাই বা কোনো ধৰণৰ ক্ৰাইমৰ লগত তেওঁলোক জড়িত নহয় এনে ধৰণে তেওঁলোকে সেলফ ডিক্লাৰেশন দিব লাগিব আৰু যদি তেনেকুৱা কৰিছে বুলি পিছত ধৰা পৰে তেনেহলে তেওঁলোকৰ এডমিশন কেনসেল হ'ব গতিকে তেনে ধৰণে সেলফ ডিক্লাৰেশন তেওঁলোকে দিব লাগিব আৰু হেতু আপোনালোকে অনলাইন এপ্লিকেশনৰ সময়তে হেতু আপোনালোকে দিব পাৰিব আৰু ইয়াতে কৈছে যে 3 বছৰৰ ওপৰত যদি কাৰোবাৰ গ্যাপ হৈছে তেনেহলে এডমিশনৰ বাবে এলিজিবল নহব গতিকে 3 বছৰৰ ভিতৰত হ'ব লাগিব গতিকে 2017 18 বা 19 হ'ব লাগিব তাত কৰি যদি বেছি হৈছে তেনেহলে তেওঁলোক এলিজিবল নহব সো ইয়াৰ পিছত কৈছে যে আপোনাৰ যিমান বিলাক ডকুমেন্টস আছে সেই ডকুমেন্টস বিলাক সেলফ এটেস্টেড কৰি যেতিয়া কোভিড-19 ৰ সিচুৱেচন ভাল হৈ যাব নৰমাল হ'ব তেতিয়া আপোনালোকে কটন ইউনিভাৰ্চিটিত গৈ এইবোৰ জমা দিব লাগিব সাবমিট কৰিব লাগিব গোটেইবোৰ ডকুমেন্টস কাৰণ যেতিয়া ভেৰিফিকেশন হ'ব আপোনাৰ ডকুমেন্টস বিলাক ভেৰিফাই কৰিব যেটো আপুনি জমা দিব বা যেটো অনলাইন কৰাৰ সময়ত আপলোড কৰিছে হেবোৰ একে হয়নে নহয় এইবোৰ ভেৰিফিকেশন কৰি চাব গতিকে এতিয়া নালাগে যেতিয়া সিচুৱেচন নৰমাল হ'ব হয়তো আপোনাক তেনে ধৰণৰ নোটিছ এখন দিয়া হ'ব তাৰ পিছত আপোনাক গৈ জমা দিব লাগিব ইয়াৰ ওপৰত তলত কৈছে যে আপোনালোকে অনলাইন যেতিয়া এপ্লাই কৰিব বা অনলাইন যেতিয়া এডমিশন ল'ব তেতিয়া আপোনালোকে মাৰ্কশিট হক সাৰ্টিফিকেট হক বা তাৰ লগত যিমান বিলাক ৰিলেভেন্ট ডকুমেন্টস আছে সেইবিলাক সকলোবোৰ পিডিএফ ফৰমেটত আপোনালোকে আপলোড কৰিব লাগিব আৰু যেটো আপোনাৰ সিগনেচাৰ আৰু যেটো ফটোগ্ৰাফ সেইখন আপোনালোকৰ জেপিজি ফৰমেটত হ'ব লাগিব গতিকে ফৰমেট বিলাকো আপোনালোকে মন কৰিব এপ্লাই কৰাৰ আগতে আপোনালোকে সকলোবোৰ ৰেডি কৰি ল'ব গতিকে এই ভিডিঅ'ৰ জৰিয়তে মই এইখিনি ইনফৰমেশন আপোনালোকক জনালো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলটি ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ